বিচাৰিছো এতিয়া ক'ব নাপায় যে মই समझ रहे हो समझ रहे हो आप समझ रहे हो একদম মনৰ আশা পূৰণ হ'ব আপোনালোকে একদম ইয়াত অৱহেলা নকৰিব দেই দেওৰ নামঘৰলৈ আহক আপোনালোকৰ যি মনৰ আশা পূৰণ হ'বলৈ আছে ধৰুৱা সকলোখিনি পূৰণ হ'ব আমাৰ আজি আৰুহি আহিছে মনৰ আশা পূৰণ কৰিবলৈ দেই এফালে আজি আহিছো বহুত দিনৰ মূৰতে হ'ল পূৰ্বে ৰিক্সাগুণতে এবাৰ আহিছিলো তাৰপিছত আকৌ এক্সাম আইতা মাহঁতৰ কিবা কিবি আছিলে আৰু এতিয়া আকৌ বহুত বছৰ মই আহিছিলো 2025 আহিছো এতিয়া আকৌ 26 আহিছো অসমীয়া বোৱাৰী হৈ আহিছো ভাল লাগিছে আজি বহুত ভাল লাগিছে মানে কি হ'ল আজি মোৰ মানুহজনৰ বছৰেকীয়া পৰিছিলে আপোনাৰ সোমবাৰে যোৱা সোমবাৰে কিন্তু সোমবাৰেতো আমাৰ দেওঘৰ খোলা নাথাকে সেইকাৰণে ভাবিলো আজি শৰাইখন দি থৈ যাওঁ তেওঁৰ নামতে ফাইনেলি আমি দেও নামঘৰ পাই গলোহি আৰু এয়া বাইদেউহঁতে চাকি বিকি আছে কেনেকুৱা বিকি ভাল বেয়া মাজতে চলি মানে বৃহস্পতিবাৰে হয় ন নামঘৰ বৃহস্পতিবাৰ আৰু দেওবাৰ হয় ন আৰু যিহেতু দেও নামঘৰ আপোনালোকে প্ৰায় শুনিছে আমাৰ স্থানীয় খিনি কথা কোৱা নাই যিহেতু আঁতৰৰ খিনি কথা কৈছো আৰু দেও নামঘৰৰ বহুত মহিমা আছে যিহেতু ইয়াত ভগৱান বিষ্ণুৰ কুৰ্ম অৱতাৰ যিহেতু ইয়াতে আছে নহয় জানো কাছ আছে আৰু যিহেতু মই আহিছিলো অকমান মানে সৰু হৈ থাকোতে তেতিয়া মানে নামঘৰটো কাছৰ যিটো মানে চিহ্ন সেই চিহ্নটো অলপ আছিলে আৰু এতিয়া চাগে ডাঙৰ হৈ গ'ল ন এতিয়া চাগে ডাঙৰ হৈছে নেকি আমিও তেনেকে দেখি পোৱা নাই ডাঙৰ হ'ল আৰু ডাঙৰ হৈ গৈছে বুলি কৈছে আৰু যিহেতু আপোনালোকক দেখুৱাম কিমান ডাঙৰ হৈছে কি কথা আৰু ইয়াতে চাকি বন্তি দেখিবলৈ পোৱা যাব চাকি বন্তি গছ আৰু দোকান আৰু ইয়াতে ভিতৰতো আৰু ইয়াতে কুৰ্মৰ যি ইয়াত মূৰ্তি ইয়াতে হাই কেনেকুৱা ভাল ইয়ালৈ আহিছিলা নেকি ঘৰ কোন জেগাত বজলকাটা কেনেকুৱা একদম দৰ্শন কৰি ভাল মনৰ আশা কি বিচাৰিলে বা বিচাৰিছো এতিয়া ক'ব নাপায় যে মই একদম মনৰ আশা পূৰণ হ'ব আপোনালোকে একদম ইয়াত অৱহেলা নকৰিব দেই দেওৰ নামঘৰলৈ আহক আপোনালোকৰ যি মনৰ আশা পূৰণ হ'বলৈ আছে ধৰুৱা সকলোখিনি পূৰণ হ'ব আমাৰ আজি আৰুহি আহিছে মনৰ আশা পূৰণ কৰিবলৈ দেই এফালে আজি আহিছো বহুত দিনৰ মূৰতে হ'ল পূৰ্বে ৰিক্সাগুণতে এবাৰ আহিছিলো তাৰপিছত আকৌ এক্সাম আইতা মাহঁতৰ কিবা কিবি আছিলে আৰু এতিয়া আকৌ বহুত বছৰ মই আহিছিলো 2025 আহিছো এতিয়া আকৌ 26 আহিছো আৰু এইবিলাক দোকান আছে দেখিবলৈ কেনেকুৱা বাইদেউ আজি ভালেই বাৰু দেই ভালে ন আৰু বতৰটো গৰম যদিও কিন্তু বতাহ দিছে ধুনীয়াকে হয় বতাহটো দি আছে হ'ব আৰু এইফালে গাড়ী আজি বহুত দেখিছে যিহেতু আজি বহুত মানুহ ভিৰ আৰু পপিহে আজি একদম ধুনীয়া হৈছে চেলেং চাদৰ লৈ আহিছো একদম অসমীয়া বোৱাৰী হৈ আহিছো ভাল লাগিছে আজি বহুত ভাল লাগিছে মানে কি হ'ল আজি মোৰ মানুহজনৰ বছৰেকীয়া পৰিছিলে আপোনাৰ সোমবাৰে যোৱা সোমবাৰে কিন্তু সোমবাৰেতো আমাৰ দেওঘৰ খোলা নাথাকে সেইকাৰণে ভাবিলো আজি শৰাইখন দি থৈ যাওঁ তেওঁৰ নামতে আৰু আমাৰ টপলৰ মংগলৰ হকেও চাকি এগছ জ্বলাই থৈ যাওঁ সেইকাৰণে বুলি আহিলো আৰু টপলৰ মানে মোৰ ল'ৰাটোৰ কথা কৈছো আকৌ দেই আৰু বিশেষকে আমি উৎপাত কৰো আৰু আহি থাকোতেও কিন্তু আমি হৰিনাম ধ্বনিৰে উৎপাত কৰি আহিছো নহয় জানো একদম হৰিনাম গাই আমি উৎপাত কৰিছো ইয়াত চাকি তাকি লৈ লওঁ চাকি ল দুগছ ল দুগছ ললে হ'ব মই ডাঙৰ এগছে লৈ লৈছো এগছে হ'ব মানে চাকি বন্তি এগছলে হয় সকলো মানে অসমবাসী ৰাইজলৈকে আৰু সকলোলৈকে পৃথিৱীবাসী সকলোলৈকে এগছ বন্তিৰে সকলোলৈকে আহে মানে সেৱা কৰিব পাৰে বা মন্দিৰত বা নামঘৰত চাকি জ্বলাব পাৰে কোনো নিৰ্দিষ্ট মানে এখনকে নজ্বলালেও হয় এখনেই হৈছে মানে পৃথিৱীখন মানে ভাল হ'ব কাৰণে এগছ বন্তি যথেষ্ট মানে ছোৱালীজনী বেছি কৰি আছে ইয়াক থৈ আহোঁগে নেকি এযোৰ দিলে হ'ব দুইজন মাজত এযোৰ হলে হ'ব হ'ব তেনে জুই হলে এটাই হ'ব জুই হলে দুটা নালাগে আমি আহিয়ে পইচাটো দি থৈ যাম দেই ধূপ দুগছ লাগিব চলো লাগি আছে এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিছো জোতা চেণ্ডেল ৰখা স্থান এয়া আৰু এয়া মণিহাৰী বস্তু আপোনালোকক দেখুৱাম যিহেতু মই বহুত আগতে আহিছিলো ইয়াতে দেখিছে ধুনীয়াকৈ ফিটা বন্ধা হৈছে আৰু দেওপানী মা মন্দিৰৰ দৰেও ইয়াতে ফিটা বন্ধা হয় দেও নামঘৰ জোতা চেণ্ডেল ৰাখি থওঁ নে ইয়াতে জোতা চেণ্ডেল ৰখা ঠাই ইয়াতে আছে বোলা চেণ্ডেল নোখোলে নামঘৰলে চেণ্ডেল পিন্ধি খোলা জোতা খোলা
আৰু এটা চাওক পৰিৱেশটো কপি দেৰি হৈছে আৰু আমি এতিয়া ভিতৰত চাকি জ্বলাই লওঁগৈ ভৰি হাতকেইটা ধুই ল পানী অকণ ছিটিয়াই ল এইফালে হ'ব সেইকণ হ'লেই হ'ব 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 শুনা নালাগে হ'ব হ'ব পেন দি দিব হা হ'ব আহা এইও হ'ব আহা আমি এতিয়া নামঘৰ ভিতৰলৈ যাম এটা জ্বলাই দিম নকয় নাপায় নাপায়